আপোনালোকে কি ভাবে ভূপেন বৰা বিজেপিলৈ যাব নেকি বা কিমান দিনৰ ভিতৰত ভূপেন বৰা ডাঙৰীয়াই বিজেপিলৈ গমন কৰিব? কংগ্ৰেছৰ সদ্য প্ৰাক্তন সভাপতি ভূপেন বৰাৰ প্ৰতি বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে সহানুভূতি দেখুৱাই আছে এই কথাবোৰে কিন্তু নতুনকৈ চিন্তা কৰাৰ সুযোগ দিছে। সেইকাৰণে সুধিছোঁ আপোনালোকে কি ভাবে? আমি আমাৰ কথাটো জনাওঁ আচলতে ভূপেন বৰা কি ক'ত কিয় বিখ্যাত বা তেওঁৰ অনাগত পৰিকল্পনা কি। কিন্তু তাৰ আগতে আমি এটা কথা ক'ব খুজিছোঁ, এই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কৈছে যে কংগ্ৰেছত সাধাৰণ মানুহখিনিয়ে আচল সময়খিনিত সময় নাপায়, এই কথাটো কিমান দূৰ সত্য? আৰু এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঠিকেই কৈছে, কাৰণ কংগ্ৰেছত সাধাৰণ মানুহখিনিয়ে সিমান বেছি স্কোপ নাপায়, সুবিধা নাপায়, আৰু এই কথাটো আগৰ পৰা চলি আহিছে। আৰু কংগ্ৰেছৰ এই সংস্কৃতিটোৱে কংগ্ৰেছক ক্ৰমে ক্ৰমে ধ্বংসৰ গৰাহলৈ লৈ গৈ আছে। কাৰণ তেওঁলোকে বংশগতভাৱে কিছুমান কাম কৰি আহিছে, যেনে দেউতাক যদি মানে কংগ্ৰেছৰ কোনোবা সমষ্টিৰ বিধায়ক আছিল, তাৰপিছত পুতেক হয়, তাৰপিছত কোনোবা হয়, এনেকৈ তেওঁলোকৰ কিন্তু বংশজাত কাৰবাৰবোৰ চলি আছে, সৰ্বভাৰতীয় পৰ্যায়তে আছে। আৰু অসমৰ ক্ষেত্ৰতো এই কথাটো আপোনালোকে মানে লক্ষ্য কৰিলে গম পাব। আনহাতে কংগ্ৰেছ দলৰ আৰু এটা মাইনাছ পইণ্ট হ'ল, তেওঁলোকৰ কোনোবা যদি শাসনলৈ আহে, কোনোবা নেতা যদি শাসনলৈ আহে, তেতিয়াহ'লে নেত্ৰীসকল, পত্নীসকল অৰ্থাৎ তেওঁৰ পত্নীসকল সাংঘাতিক ধৰণৰ প্ৰভাৱশালী হৈ পৰে। সেই বিধায়ক বা মন্ত্ৰীজনৰ পত্নীসকলে নিজৰ নামত সাংঘাতিক সম্পত্তি কৰে। গতিকে নিজে আমি নামবোৰ নকওঁ, কাৰ কাৰ পত্নীয়ে কিমান কেনেকৈ কি সুবিধা লৈছে, কথাবোৰ নিজেই আপোনালোকে বিশ্লেষণ কৰিলে ওলাই পৰিব। এতিয়া আমাৰ কথাটো হ'ল, ভূপেন বৰা ডাঙৰীয়া বিজেপিলৈ যাব নেকি? আমি আজিয়ে কৈছোঁ, ভূপেন বৰা বিজেপিলৈ নাযায়, যোৱাৰ প্ৰশ্নই উত্থাপন হ'ব নোৱাৰে। ভূপেন বৰা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্পৰ্ক অহিনুকুল সম্পৰ্ক। মাজতে এটা কথা কৈ থওঁ, আমি ডি কে ইফেক্টে প্ৰথম ভূপেন বৰাৰ কলেজীয়া জীৱনৰ পৰা শেহতীয়া কাৰ্যকলাপলৈকে তীব্ৰ সমালোচনা কৰি আহিছোঁ। আনকি এই পৰ্যন্ত কৈছিলোঁ যে ভূপেন বৰা কংগ্ৰেছৰ সভাপতি হৈ থাকিলে বিজেপিক আৰু বেলেগ কোনো প্ৰয়োজন নাই, বিজেপি অনায়াসে যিমান দিনলৈকে ভূপেন বৰা থাকিব সিমান দিনলৈকে অসমত শাসন কৰি থাকিব, এই কথাটো আমি কৈছিলোঁ। আৰু সেইকাৰণে আমিও ভূপেন বৰা সলনি হোৱাটো বিচাৰিছিলোঁ। কিন্তু আজি এই কথাটো এইকাৰণেই কৈছোঁ, আচলতে কি এই যে চাৰিওফালে চৰ্চা চলি আছে ভূপেন বৰাৰ প্ৰতি আপোনাৰ সহানুভূতি হিমন্ত বিশ্ব শৰ্মাৰ, এই পৰিৱেশটো কোনে কেনেকৈ সৃষ্টি কৰিছে এতিয়া শুনক। ভূপেন বৰাৰ ভাৱমূৰ্তি এই ধৰণে বিনষ্ট কৰিবলৈ চেষ্টা কৰা অধিকাংশই কংগ্ৰেছ দলৰ ভিতৰৰ পৰাই এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা হৈছে, যাতে অনাগত সময়ত ৰাহুল গান্ধীৰ সন্মুখত ভূপেন বৰাৰ ভাৱমূৰ্তিটো ম্লান হয়। ৰাহুল গান্ধীয়ে যাতে ভূপেন বৰাক গুৰুত্ব নিদিয়ে। আৰু এটা কথা মনত ৰাখিব, ৰাহুল গান্ধীয়ে ভূপেন বৰাক কিন্তু সভাপতি পাতিছিল। কংগ্ৰেছৰ এটা মহলে যে ভূপেন বৰাৰ ভাৱমূৰ্তিটো নষ্ট কৰিবৰ কাৰণে চেষ্টা কৰি আছে, এই কথাটো আমি আপোনালোকক প্ৰমাণ হিচাপে কওঁ শুনক। ভূপেন বৰা যেতিয়া সভাপতি হৈ আছিল, তেতিয়া বিশেষকৈ লোকসভা নিৰ্বাচনৰ সময়ত ভূপেন বৰাৰ ফোন ৰিচিভ কৰা নাছিল কংগ্ৰেছৰ সাংসদে। গতিকে সাংসদ কেইগৰাকীৰ নাম আমি ইয়াত নকওঁ, আপোনালোকে নিজে অনুমান কৰক কোন কেইগৰাকী সাংসদে ভূপেন বৰাৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছিল বিগত সময়ছোৱাত। গতিকে সেইসকল সাংসদে লোকসভা নিৰ্বাচনত দলৰ সভাপতিৰ ফোন ৰিচিভ কৰা নাছিল। আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, তেখেতৰ লগত মাতবোল নাছিল বিগত 6 মাহমান ধৰি। সিহঁতে ভাবে হয়তো মাতবোল হ'ব পাৰে, কওক মাতবোল আছিল বুলি। গতিকে এই কথাবোৰে বিভিন্ন ধৰণে ক্ৰিয়া কৰিছে আৰু এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে যে ভূপেন বৰা অনাগত সময়ত বিজেপিলৈ যাব। সেইকাৰণে আমি এই প্ৰতিবেদন প্ৰস্তুত কৰি আপোনালোকক জনাব খুজিছোঁ, ভূপেন বৰা বিজেপিলৈ যোৱাৰ প্ৰশ্নই আহিব নোৱাৰে, ভূপেন বৰা বিজেপিলৈ নাযায়, ইয়াৰ নিশ্চিত থাকক। আমি ভূপেন বৰাৰ মুখপাত্ৰ হৈ কথাখিনি ক'ব খোজা নাই, নিৰপেক্ষভাৱে ৰাজনৈতিক বিশ্লেষণ এটা আগবঢ়াইহে আমি এই কথাখিনি ক'ব খুজিছোঁ। কাৰণ ভূপেন বৰাৰ বেয়াখিনি বেয়া, ভালখিনি ভাল, একদম স্পষ্ট কথা। আমাৰ কোনো দলৰ লগত, আমাৰ কোনো ব্যক্তিৰ লগত কোনো সম্পৰ্ক নাই। কোনোবাই যদি ভাল কাম কৰে তেওঁৰ ভালটোক ভাল বুলি ক'ম আৰু বেয়াটোক স্পষ্টকৈ বেয়া বুলি ক'ব পৰা অভ্যাস স্বভাৱ আমাৰ আছে। আৰু সেইকাৰণে এই যি ধৰণে এটা নেৰেটিভ সৃষ্টি কৰা হৈছে ভূপেন বৰা বিজেপিলৈ যাব, একাংশৰ মনোবল ভাঙি দিবলৈ যি ধৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, আৰু ইয়াৰ আচল কথাটোনো কি, নেপথ্যতনো কি, এই কথাবোৰ কোৱাৰ কাৰণে এই প্ৰতিবেদনখন প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ আপোনালোকে আপোনালোকৰো নিজৰ বিশ্লেষণৰ জৰিয়তে মতামত আগবঢ়াব। ধন্যবাদ।